এই মুহূৰ্তত আমাৰ সৈতে আছে বিধায়ক সিদ্দিক আহমেদ আৰু সিদ্দিক আহমেদৰ পৰা আমি জানিবলৈ বিচাৰিম যিহেতু লোকসভা নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত কিন্তু সিদ্দিক আহমেদে যেহেতু বিজেপিক সমৰ্থন কৰিছে আৰু বিজেপিৰ সমৰ্থনক লৈ আমি এই মুহূৰ্তত সিদ্দিক আহমেদ ডাঙৰীয়াৰ সৈতে আমি আছো কি ক'ব এই মুহূৰ্তত যেহেতু লোকসভা নিৰ্বাচন আহিছে আপুনি কৈছে বিজেপিক সমৰ্থন কৰিব ইয়া কিমান দূৰ সঁচা চাওক মই ডাইৰেক্টলি সমৰ্থন নকৰোঁ কিন্তু আমাৰ সমষ্টিৰ মেক্সিমাম মাইনৰিটি মানুহে আগতে যিসকলে কংগ্ৰেছক ছাপোৰ্ট কৰিছিলে আজি মেক্সিমাম মাইনৰিটি মানুহবিলাকে এতিয়া বিজেপিক ছাপোৰ্ট কৰিছে গতিকে যেহেতু মোৰ ইলেকশ্যন নহয় গতিকে মই কাকো বাধা নিদিওঁ কাৰণ কংগ্ৰেছৰ পজিশ্যন এতিয়া ইমান ভাল নহয় আৰু মাইনৰিটি ভোটবিলাক তিন ভাগে বিভক্ত হৈছে আগতে মাইনৰিটি মানুহ বিজেপিৰ লগত নাছিল কিন্তু আজিকালি বহুত মাইনৰিটি মানুহে বিজেপিক ভোট দিব গতিকে এই ক্ষেত্ৰত মই বাধা নিদিওঁ আৰু মই ভাবোঁ যে এই ইলেকশ্যনত বিজেপি বহুত ভোটত জিকিব যেহেতু দেখা পোৱা গৈছে মাইনৰিটি ভোট কিন্তু কৰিমগঞ্জ লোকসভা নিৰ্বাচন সমষ্টিত কিন্তু বেছি এই ক্ষেত্ৰত আপুনি কি বিচাৰে যে মাইনৰিটিৰ যেহেতু আপুনি এজন নেতা হয় আপুনি এজন বিধায়ক হয় তেনে ক্ষেত্ৰত মাইনৰিটি ভোট আপুনি বিজেপিলৈ ল'ব পাৰিবনে চাওক মইতো বিজেপিক ভোট দিয়াৰ কাৰণে ডাইৰেক্টলি নকওঁ কিন্তু আমাৰ ৰাইজে যেহেতু কৈ আছে আমাৰ ভোটাৰবিলাকে মোৰ সমষ্টিৰ যেহেতু কৈ আছে মই কাকো বাধা নিদিওঁ তেওঁলোকে যিফালে ভোট দিয়ে তাত মোৰ মানে কোনো আপত্তি নাথাকে যেহেতু আপুনি কৈছে যে আপুনি অগপত যোগদান কৰিব তেনে ক্ষেত্ৰত আপুনি অগপত কেতিয়া যোগদান কৰিব শুনা কৈছে যে ২৬ত আপুনি মুকলিকৈ যোগদান কৰিব ইয়া কিমান দূৰ সঁচা ২৬ৰ ইলেকশ্যনৰ আগে আগে মোৰ যেহেতু বিজেপি কংগ্ৰেছৰ লগত মই নাই গতিকে সেই টাইমত মই এজিপিত যোগদান কৰাৰ সম্ভাৱনা আছে একে আপুনি কি ভাবে কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপিৰ জয়লৈ মাইনৰিটিৰ ভোট কিমান পাব বিজেপিয়ে মই ভাবোঁ যে মাইনৰিটি ভোটবিলাক তিন ভাগ হ'ব আৰু তিন ভাগৰ মাজত যিটো মানে মেজৰ পাৰ্টটো এইটো বিজেপিয়ে পাব ইয়াৰ ক্ষেত্ৰত কিন্তু AIDF আছে আনফালে কংগ্ৰেছ আছে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী এজন ইছলাম ধৰ্মাৱলম্বী লোক হয় এই ক্ষেত্ৰত কোনোবা ক্ষেত্ৰত ভোট বিভাজন হ'ব নেকি মাইনৰিটি ইছলাম ধৰ্মাৱলম্বী অকলে কংগ্ৰেছ নহয় UDFৰো যিগৰাকী প্ৰাৰ্থী তেওঁ ইছলাম ধৰ্মাৱলম্বী হয় গতিকে এই ক্ষেত্ৰত দুইজনেই মানে ইছলাম ধৰ্মাৱলম্বী কেণ্ডিডেট আৰু বিজেপিৰ কেণ্ডিডেটজন হ'ল হিন্দু ধৰ্মাৱলম্বী কেণ্ডিডেট গতিকে যেহেতু ৰাইজৰ ইচ্ছা ভাৰতবৰ্ষৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট আৰু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো বিবেচনা কৰি এতিয়া মানুহবিলাকে লাহে লাহে বহুতখিনি চেঞ্জ হৈছে এক কথাত আপুনি মুকলিকৈ যোগদান কৰিব 2026ত অগপলৈ 2026ৰ আগে আগে মই মানে অগপত যোৱাৰ এটা সম্ভাৱনা আছে এই মুহূৰ্তত আমি সিদ্দিক আহমেদৰ সৈতে কথা পাতিলোঁ আৰু তেওঁ কিন্তু মুকলিকৈ নহ'লেও কিন্তু মানুহে যিহেতু বিজেপিক চাইছে বিজেপিক তেওঁ সমৰ্থন কৰিব আনকি তেওঁৰ যি সমৰ্থকসকল আছে তেওঁলোকেও কিন্তু বিজেপিক সমৰ্থন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ